নমস্কাৰ, জয় RCM। আজি বিষয়টো হ'ল RCM কিয় কৰিব। আমি পুৰণি বজাৰ পদ্ধতিত কি ধৰণে বজাৰ কৰি আছিলোঁ আৰু তাৰ পৰা কি ধৰণে আমি লোকচানৰ সন্মুখীন হৈ আছিলোঁ, সেই বিষয়টোৰ ওপৰত মই এষাৰ ক'ব বিচাৰিছোঁ। যেতিয়া কোম্পানী এটাই কোনো এটা বস্তু উৎপাদন কৰে, সেই উৎপাদন কৰাৰ পিছত কোম্পানীটোৱে প্ৰডাক্টটোৰ ওপৰত এডভাৰটাইজমেণ্ট দিয়ে। এডভাৰটাইজমেণ্টত এটা বুজন পৰিমাণৰ টকা কোম্পানীটোৱে খৰচ কৰে। তাৰপিছতে কোম্পানীটোৱে CNF এজেণ্টলৈ সেই বস্তুটো প্ৰেৰণ কৰে। CNF এজেণ্টে কিছু সংখ্যক তেওঁৰ মাৰ্জিন ৰাখি সেই বস্তুটো ডিষ্ট্ৰিবিউটৰলৈ প্ৰেৰণ কৰে। ডিষ্ট্ৰিবিউটৰে সেই বস্তুটো নিজৰ মাৰ্জিনটো ৰাখি হ'লচেলাৰলৈ পঠিয়ায়, হ'লচেলাৰে খুচুৰা দোকানীজনলৈ পঠিয়ায়। এইধৰণে হাত বাগৰি আহোঁতে প্ৰায় 50% মূল্য বৃদ্ধি হৈ যায়। আমি যদি 100 টকাৰ বস্তু এটা কিনো, তাত কোম্পানীয়ে যদি 50 টকাত প্ৰডাকশ্যন কৰিছিলে, সেই বস্তুটোৱে হাত বাগৰি আহোঁতে আমাৰ 100 টকা হয়গৈ। এই যে অতিৰিক্ত 50 টকা আমি খৰচ কৰিব লগা হ'ল, সেই অতিৰিক্ত 50 টকাৰ আমি কেতিয়াও ঘূৰাই নাপাওঁ। কিন্তু ডাইৰেক্ট মাৰ্কেটিঙৰ দ্বাৰা আপুনি সেই 50 টকাটো ঘূৰাই পাবলৈ সক্ষম হ'ব। এই যি ধৰণে আপুনি 50 টকাটো ঘূৰাই পাবলৈ সক্ষম হ'ব, সেই পদ্ধতিটোকে কোৱা হয় আধুনিক বজাৰ কৰাৰ পদ্ধতি, অৰ্থাৎ ৰাইট কনচেপ্ট মাৰ্কেটিং। আহক এই বিষয়টোৰ লগত আমি জড়িত হওঁ, কি ধৰণে আমি আমাৰ কষ্ট উপাৰ্জিত ধন পুনৰ ঘূৰাই পাবলৈ সক্ষম হ'ম, যিটো আমি অযথা ব্যয় কৰি আছিলোঁ।